খণ্ডৰ পৰা এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰক্ষা নাপালে নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই ৰাইজৰ ৰুখৰ বুলি অশোক শৰ্মা ৰাইজে দিলে বহুখেৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল অন্তিম দিনটোত আৰু ৰাইজৰ উগ্ৰমূৰ্তি দেখি পলাবলৈ বাধ্য হৈছে অশোক শৰ্মাই হৈছে জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো নলবাৰীৰ পৰা পুনৰ খেদিলে অশোক শৰ্মাক প্ৰচাৰৰ অন্তিম দিনটোতো বহুখেৰা খালে নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই ৰাইজৰ ৰুখৰ বলি অশোক শৰ্মা ৰাইজৰ খেদা খালে অশোক শৰ্মাই নিজৰ সমষ্টিতে ৰাইজে খেদিলে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক প্ৰতিদিনে সমষ্টিত ৰাইজৰ ৰুখৰ বলি হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আজি অন্তিম দিনটোতো ৰাইজে খেদিলে অশোক শৰ্মাক নলবাৰীৰ ঢগ্ৰাপাৰৰ দলুৱাত আজি প্ৰচাৰ চলাইছিল অশোক শৰ্মাই আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে অশোক শৰ্মাৰ সন্মুখতে কোনোমতে নিজৰ বাহন লৈ পলাই পত্ৰং দিলে অশোক শৰ্মাই প্ৰচাৰৰ অন্তিম দিন আছিল আজি নিৰ্বাচনী প্ৰচাৰৰ আৰু আজিৰ দিনটোতো বহু খেদা খালে অশোক শৰ্মাই নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা খেদা খালে নিজৰ সমষ্টিতে ৰাইজে খেদিলে অশোক শৰ্মাক আৰু প্ৰতিদিনে সমষ্টিৰ ৰাইজৰ ৰুখৰ বলি হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী নলবাৰীৰ ঘগ্ৰাপাৰৰ দলুৱাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল ৰাইজৰ পৰা ভোট ভিক্ষা কৰিবলৈ আহিছিল ৰাইজে বহু খেদা দিলে অশোক শৰ্মাক আৰু ৰাইজে অশোক শৰ্মাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিলে অশোক শৰ্মা মুৰ্দাবাদ ধ্বনি দিলে ৰাইজৰ উগ্ৰমূৰ্তি দেখি নিজৰ বাহন লৈ পলাই পত্ৰং দিলে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই জনাইছো নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন আৰু অন্তিম দিনটোতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৰাইজে বহু খেদা দিয়া আমি দৃশ্যাংশ দেখুৱাইছো নলবাৰীত আজি প্ৰচাৰ চলাবলৈ গৈছিল আৰু প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজে দিলে বহু খেদা নলবাৰীৰ ঘগ্ৰাপাৰৰ দলুৱাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ গৈছিল আৰু ভোট ভিক্ষা কৰিবলৈ যাওঁতে ৰাইজৰ ৰুখত পৰিছে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আৰু ৰাইজে বিজেপিৰ পতাকা লৈ গেৰুৱা পতাকা হাতে হাতে লৈ ৰাইজে খেদা দেখিবলৈ পোৱা গৈছে ৰাইজৰ উগ্ৰমূৰ্তি দেখি পলাবলৈ বাধ্য হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আৰু কোনোমতে নিজৰ বাহন লৈ পলাই পত্ৰং দিলে অশোক শৰ্মাই প্ৰতিদিনে ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে এগৰাকী অশোক শৰ্মা যিমান দিনে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰতিদিনে যি ঠাইলৈকে সমষ্টি গৈছে ৰাইজে কিন্তু বহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে আজি অন্তিমটো দিন শেষৰটো দিন নিৰ্বাচনী প্ৰচাৰৰ আজিৰ দিনটোতো অশোক শৰ্মাক খেদা দেখিবলৈ পোৱা গ'ল ৰাইজৰ উগ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে হাতে হাতে গেৰুৱা পতাকা লৈ অশোক শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু খেদা খালে অশোক শৰ্মাই নিজৰ বাহন লৈ ৰাইজৰ উগ্ৰমূৰ্তি দেখি তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে অশোক শৰ্মা আমি দৃশ্যাংশ দেখুৱাইছো কোনোমতে নিজৰ বাহন লৈ পলাই পত্ৰং দিলে অশোক শৰ্মাই নলবাৰীৰ ঘগ্ৰাপাৰৰ দলুৱাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল শেষৰটো দিনা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে তাৰ পিছত ৰাইজে এনেদৰে বহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে ৰাইজে হাতে হাতে পদুমৰ ফ্লেগ লৈ এনেদৰে খেদিছে অশোক শৰ্মাক কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৰাইজে দিছে বহু খেদা আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰচাৰৰ অন্তিম দিন আছিল আজি শেষৰটো দিন আছিল আৰু আজিৰ দিনটোতো ৰক্ষা নাপালে অশোক শৰ্মাই বহু খেদা খাইছে ৰাইজৰ পৰা নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই নিজৰ সমষ্টিতে এতিয়া তত নোপোৱা হৈছে পলাই তত নোপোৱা হৈছে অশোক শৰ্মা নিজৰ সমষ্টিত ৰাইজৰ মুখৰ বলি হৈছে এগৰাকী অশোক শৰ্মা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক প্ৰতিদিনে ৰাইজে সমষ্টিৰ ৰাইজে খেদি পঠিয়াইছে তেওঁৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে হাতে হাতে বিজেপিৰ পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল ৰাইজৰ কাষলৈ ভোট ভিক্ষা কৰিবলৈ আহিছিল এই সময়তে হাতে হাতে ফ্লেগ লৈ পদুমৰ ফ্লেগ লৈ মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে অশোক শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে কোনো কাৰণতে অশোক শৰ্মাক তেওঁলোকে গ্ৰহণ নকৰে অশোক শৰ্মাক তাৰ পৰা খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে শেষৰটো দিনাও তত পোৱা নাই পলাই পত্ৰং দিছে অশোক শৰ্মাই দৃশ্যাংশ দেখুৱাই আছো নিজৰ বাহন লৈ পলাই পত্ৰং দিছে অশোক শৰ্মাই নলবাৰীৰ ঘগ্ৰাপাৰৰ দলুৱাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল ৰাইজৰ কাষলৈ আহিছিল ভোট ভিক্ষা কৰাৰ বাবে আৰু ৰাইজৰ মুখৰ বলি হৈছে ৰাইজে ওলোটাই অশোক শৰ্মাক খেদিছে হাতে হাতে বিজেপিৰ পতাকা লৈ অশোক শৰ্মাক খেদা আমি দৃশ্যাংশ দেখুৱাইছো আৰু পলাই পত্ৰং দিলে ৰাইজৰ উগ্ৰমূৰ্তি দেখি সেই ঠাই এৰি পলাই পত্ৰং দিছে নিজৰ বাহন লৈ অশোক শৰ্মা আমি দৃশ্যাংশ দেখুৱাইছো প্ৰচাৰৰ আজি শেষৰটো দিন আৰু শেষৰ দিনাও ৰক্ষা নাপালে অশোক শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী নলবাৰী কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক এনেদৰে ৰাইজে খেদাৰ দৃশ্যাংশ আমি দেখুৱাইছো ৰাইজে খেদি পঠিয়াইছে তাৰ পৰা নলবাৰীৰ সমষ্টিত প্ৰতিদিনাই যি ঠাইতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিলে সেই ঠাইতে দেখিবলৈ পোৱা গ'ল অশোক শৰ্মাক ৰাইজে খেদি পঠোৱা দেখিবলৈ পোৱা গ'ল প্ৰত্যেক দিনাই তেওঁ খেদা খালে সমষ্টিৰ পৰা আজি শেষৰটো দিনা আছিল নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আছিল শেষৰটো দিন আছিল আজিৰ দিনাও তেওঁ ৰক্ষা নাপালে ৰাইজৰ মুখৰ পৰা ৰাইজে খেদি পঠিয়াইছে অশোক শৰ্মাই সেই ঠাই এৰি পলাই পত্ৰং দিছে ৰাইজৰ
উগ্ৰমূৰ্তি দেখি নিজৰ বাহন লৈ সেই ঠাই এৰি পলাই পত্তন দিছে অশোক শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰতিদিনে দেখিবলৈ পোৱা গৈছিলে নিজ সমষ্টি যি ঠাইলৈকে ৰাইজক ভোট ভিক্ষা কৰিবলৈ আহিছিল নিৰ্বাচনৰ বাবে ৰাইজৰ কাষলৈ আহিছিল ভোট প্ৰদান কৰিবৰ বাবে ৰাইজক অনুৰোধ কাকতি বিনতি কৰিবলৈ আহিছিল তাৰপিছত দেখিবলৈ পোৱা গৈছিল যি সমষ্টিত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল সেই ঠাইতে ৰাইজে তেওঁক পহু খেদা দিয়া দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোকৰ এলেকাত অশোক শৰ্মাক নিষিদ্ধ ঘোষণা কৰিছিল কোনো পৰ্যায়ে অশোক শৰ্মাক গ্ৰহণ নকৰিবলৈ স্পষ্টভাৱে ৰাইজে বুজাই দিছে আৰু আজি অন্তিমটো দিন দেখিবলৈ পোৱা গৈছে শেষৰটো দিনাও কিন্তু অশোক শৰ্মাই ৰক্ষা পোৱা নাই অশোক শৰ্মাক খেদি পঠিয়াইছে এতিয়া নলবাৰীৰ ঘগ্ৰাপাৰাৰ দলুৱাৰ ৰাইজে প্ৰচাৰ চলাইছিল অশোক শৰ্মাই নলবাৰীৰ ঘগ্ৰাপাৰাৰ দলুৱাত প্ৰচাৰ চলাইছিল অশোক শৰ্মাই আৰু প্ৰচাৰ চলাবলৈ আহোঁতে ৰাইজৰ ৰোষৰ বলি হৈছে ৰোষৰ সন্মুখীন হৈছে এগৰাকী অশোক শৰ্মা কোনোমতে নিজৰ বাহন লৈ পলাই পত্তন দিছে অশোক শৰ্মা প্ৰচাৰৰ আজি শেষৰটো দিন আৰু যিহেতু 9 তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আজি শেষৰটো দিনাও কিন্তু ৰক্ষা নাপালে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিজ সমষ্টিতে ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে এগৰাকী অশোক শৰ্মা আৰু পলাই পত্তন দিয়াৰ বাবে দৃষ্টান্ত দেখুৱাইছে নিজৰ বাহন লৈ সেই ঠাই এৰি পলাই পত্তন দিছে অশোক শৰ্মাই প্ৰচাৰৰ শেষৰটো দিনা দৌৰি তৎপোৱা নাই অশোক শৰ্মাই নলবাৰীত প্ৰচাৰৰ মাজতে লতি ঘটি অশোক শৰ্মাই সেই ঠাই এৰি পলাই পত্তন দিছে দেখি ৰাইজৰ উগ্ৰমূৰ্তি দেখি তাৰ পৰা পলাবলৈ বাধ্য হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী নিজৰ সমষ্টিতে ৰাইজে খেদিছে প্ৰত্যেক দিনাই খেদা দেখিবলৈ পোৱা গ'ল যিকেইদিন তেওঁ নিৰ্বাচনী ভোট ভিক্ষা কৰিবলৈ গৈছিল নিৰ্বাচনৰ বাবে ভোট ভিক্ষা কৰিবলৈ গৈছিল সমষ্টিৰ ঠাইলৈকে তেওঁ গৈছিল দেখিবলৈ পোৱা গৈছিল ৰাইজৰ উগ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছিল যি ঠাইতে তেওঁ ভোট ভিক্ষা কৰিবলৈ গৈছিল সেই ঠাই ৰাইজে অশোক শৰ্মাক খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছিল আজি শেষৰটো দিনাও কিন্তু ৰাইজৰ ৰোষৰ বলি হৈছে অশোক শৰ্মা ৰাইজৰ উগ্ৰমূৰ্তি দেখি এনেদৰে পলাবলৈ বাধ্য হৈছে অশোক শৰ্মা দেখাইছো সমষ্টিত নিজ সমষ্টিতে ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে এগৰাকী অশোক শৰ্মা নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই পলাই তৎপোৱা নাই নিজ সমষ্টিতে ৰাইজে খেদিলে অশোক শৰ্মাক